আমাৰ কমলাজোপা এবাৰচোন বৰ ধুনীয়াকৈ লাগিছে। গোটেই মানে গছজোপা একদম এই অৰেঞ্জ অৰেঞ্জ হৈ আছে। বৰ ভাল লাগিছে দেই, মনটো বৰ ভাল লাগি গ'লগৈ ৰাতিপুৱা ৰাতিপুৱা এই কমলাজোপা দেখি। যোৱা বছৰ আকৌ কি হৈছিলে, এই 2টি কমলা পালোঁ খাবলৈ। এইবাৰ আকৌ বৰ ধুনীয়াকৈ একদম গোটেই জোপাতে লাগিছে থোপা থোপে। মনটোহে ভাল লাগি গ'ল। আজি জুলিৰ লগত পিছবেলা মানে আহিব লাগিব, কেইটামান পাৰি লৈ যাব লাগিব পাই খাবলৈ। ক'ৰ পৰা আহিলে হয়? বাৰীলৈ গৈছিলে নি? এই বাৰীৰ পৰা আহিলোগে। এই আমাৰ এইখন বাৰী অকল নহয় ন, আৰু সেই ইফালে এখন বাৰী আছে যে, সেইখনলৈ সদায় যোৱা নহয়। তাকে বোলো সেই গৈ আহোঁচোন, কমলা এজোপা লগাই থৈছিলোঁ, লাগিছিলে নাই চাই আহোঁগৈ বোলো। এই গোটেই কমলাজোপা ইমান ধুনীয়াকৈ লাগিছে, মনটোৱে ভাল লাগি গ'ল। তহঁতকো দিম ৰ দুটামান খাবলৈ। মোৰ যে এইবাৰ এনেকৈ ইমান ধুনীয়াকৈ কমলা লাগিব বুলি ভবাই নাছিলে। গোটেই গছজোপা একদম কমলাই ভৰ্তি হৈ আছে আৰু বৰ ভাল লাগিলে দেই। হয় নেকি বাইদেউ? তেতিয়াহ'লে দিব কেইটামান। আমিও সেই কমলা আমাৰ ঘৰত আকৌ নাবাচেই নহয় গছ এজোপা। সেই যোৱা বছৰে হেৰি মানে এই পৰুৱাই খালে যে গোটেই গছজোপা মৰি থাকিলে পাই। কিনো হ'ল, এতিয়া সেই বজাৰৰ পৰা কেতিয়াবা কিনি অনা হয়। লোকেল কেইটামান খাব পালে ভাল লাগিব। পিছবেলা যদি পায়গে মোক সেই দুটামান দিব দেই। দিম কেলে নিদিম নো, এইবাৰ গোটেই গছজোপাতে সৰহকৈ লাগিছে আৰু ওচৰৰ সেই দুঘৰমানক দিব লাগিব। তই হ'ব দে, সেই পিছবেলা নাহিলেও গধূলি আহিবি। মই পিছবেলা আকৌ সেই জুলিৰ লগত গৈ পাৰিমগৈ বুলি ভাবিছোঁ। গধূলি আহিলেও হ'ব, গধূলি আহিলে লৈ যাবি আৰু বুজিলি। বাৰু হ'ব বাইদেউ, একো নাই। মই তেতিয়াহ'লে সেই গধূলি আহিম, গধূলিকৈ লৈ যাম। মোৰ বাৰু এতিয়া সেই এফালে যাবলগীয়া আছে, তালৈ যাওঁ। আহোঁতে সোমাই পিনে একেবাৰে লৈ যাম, নহ'লে ঘৰলৈ গৈ কাপোৰ চাপোৰ সলাই মেলি আকৌ আহিম লাগিলে। অকণমান দেৰি বহিব পাৰিম। হ'ব সেইটোকে কৰিলেও হ'ব। সেই কামবোৰ কৰি মেলি গধূলি ধুনীয়াকৈ সেই চাহ খোৱাকৈ আহিবি, নহ'লে কমলাকেইটাও লৈ যাবি, চাহো খাই যাবি। আমাৰ জুলিয়ে আকৌ বৰ ধুনীয়া ধুনীয়া বস্তু বনাই নহয়। এই কেতিয়াবা লাগিলে অৰ্ডাৰ চৰ্ডাৰ কৰিবি আকৌ, বুজিলি। বাৰু হ'ব দে, মই গৈ থাকোঁ তেতিয়াহ'লে দেই। মই পিহুৰ লগত অকণমান বজাৰৰ ফালৰ পৰা আহোঁগৈ দেই। পিহু কিবা ল'ব লগা আছে বোলে, আৰু ময়ো এই কমলা কেইটামান খাবলৈ লৈ আহিম ভাবিছোঁ, আৰু লগতে কমলা দি কেক এটা বনাই খাম বুলি ভাবিছোঁ। তাকে যাওঁ, লৈ আহোঁগৈ। ইমান কমলা খাবলৈ মন গৈছে, আৰু ছিজনত কমলা নাখালে মানে পিছত আৰু ক'ত। কমলা আকৌ বজাৰৰ পৰা কেলে আনিব লাগিছে? এই ঘৰতে কমলা গছজোপা থাকোঁতে ইমানকৈ কমলা লগাৰ পিছত আকৌ সেই বজাৰৰ পৰা কিনি খাবিনে? ঘৰৰ লোকেলকেইটা খাবি আকৌ। বজাৰটো বাৰু লোকেল ওলায়, তথাপিও ঘৰত থাকোঁতে আকৌ বজাৰৰ পৰা আনিব নালাগে ইমান দাম দি। আৰু এতিয়া বজাৰলৈ যাব নালাগে নেকি? পিহুক নহ'লে সেই পিছত গধূলিকৈ ওলাবলৈ কবি। এতিয়া কাম অলপ আছে। আৰু সেই বাৰীবা সেই তোৰ লগত মই বাৰীলৈ গৈ কমলা পাৰি আনিম বুলি ভাবিছিলোঁ আকৌ। ভাত পানী খাই মেলি আজৰি হৈ পিছবেলা মানে যাম। আমাৰ কমলা লাগিছে নি? আমাৰ কমলাজোপাচোন নালাগে। যোৱা বছৰ সেই 2টিহে লাগিছিলে। এইবাৰ সৰহকৈ লাগিছে নি? মই আকৌ গমেই নাপাওঁ নহয়, বাৰীলৈ যোৱাও নাই। মইনো কি জানো লাগিছেনে নাই লগা। সেইকাৰণে বোলো কমলা ছিজনত খাবলৈ ভাল লাগে। গতিকে বজাৰলৈ যাম যেতিয়া লৈ আহি ঘৰত খাম বুলি ভাবিছিলোঁ। বজাৰ বাৰু এতিয়া নগ'লেও হ'ব। সেই কমলা সঁচাকৈ ধেৰ লাগিছে নেকি মা? মই বাৰুতো সেই মিছা কথাখন কৈ থাকিবলৈ কিহে পাইছে বাবু। সঁচাকৈ লাগিছে। মই ৰাতিপুৱাতে গৈছিলোঁ মানে বাৰীলৈ, পাচলি অলপো উঠাই আনো বুলি। আৰু সেইখনৰ পৰাও চাই আহিলোঁগৈ কমলাজোপা এবাৰ লাগিছে নাই বোলো। গৈ দেখিছোঁ আৰু গছজোপা দেখি মনটোৱে ভাল লাগি গ'ল জানানে। গোটেই গছজোপাতে একদম কমলাই কমলা, আৰু যোনফালে চাবি আৰু গোটেই গছজোপা যেন সেই কমলাহে, পাত চাত নাই যে, সেনেকুৱা লাগিছে। ইমান সোপা লাগিছে বুজিলি। সেইকাৰণে কৈছোঁ পিছবেলা সেই 2জনীয়ে গৈ কমলা পাৰি আনিমগৈ এইখিনিমান, ধুনীয়াকৈ ঘৰত বহি আৰামত খাব পাৰিম। বজাৰৰ পৰা আনিব নালাগে। এতিয়া আকৌ কোন আহিলেনো? চাওঁগেচোন কোন আহিছে। মিনতি, তই আহিলিয়ে যে। মই আকৌ কমলা পাৰিব যোৱাই নাই নহয়। এতিয়া জুলি কৈ আছিলোঁহে বোলো আমাৰ কমলাজোপা ধেৰ লাগিছে। এতিয়া ভাত পানী বনাই মেলি খাই আজৰি হৈ আনিম বুলি কৈছিলোঁ। সেই কমলা নিবলৈ বুলি অহা নাই। মই কোৱা নাছিলোঁ জানো আপোনাৰ এঠাইলৈ যাবলৈ আছে। যাবলৈ বুলি ওলাই আহিছিলোঁৱে। তাৰপিছত ঘপকনে মোৰ চকু আপোনালোকৰ বাৰীখনলৈ গ'ল আকৌ। কোনোবা এজনীয়ে সেই কমলা চুৰ কৰি থকা দেখিলোঁ। পাৰি আছে, এগালমান পাৰিলে। সেই তাকে বোলো আপুনি গম পায়নে নাপায়, নে আপুনিয়ে কাৰোবাক পাৰিবলৈ পঠাইছে নেকি বোলো। কথাটো কৈয়ে যাওঁচোন, যি হ'লেও নহ'লেও। কোনোবাই চুৰ কৰিলে নহ'লে আকৌ গোটেই সোপা কমলা লৈ গ'লে বেয়াই লাগিব। ইমান ধুনীয়াকৈ লাগি আছে আকৌ। তাকে সেই কৈ যাওঁ বুলি সোমালোঁ। কি? সেই মোৰ কমলাজোপা সেই যোৱা বছৰ 2টি পালোঁ। এইবাৰ বোলো ধুনীয়াকৈ লাগিছে। ওচৰে পাঁজৰে দুঘৰমানত দিম বোলো, ঘৰতো ধুনীয়াকৈ খাম ভাবিছোঁহে। এটাৰ মুখত দিবলৈ পৰাই নাই। চোৰ আহি সোমালহিয়েনে? শান্তি নাই আৰু দেই চুৰ পৰা। নেলাগিলে আকৌ চুৰ ক'ত, একো এটা দেখিবলৈ নাপাম। আৰু যেতিয়া কিবা এটা ফল ধুনীয়াকৈ লাগি থাকিব, চুৰখনৰ পৰা একদম উৎপাতত থাকিব নোৱাৰি আৰু। কমলাজোপা তাত লগাই ভুলহে কৰিলোঁ। সেইখন বাৰী আকৌ অকণমান দূৰত আছে, চাইও থাকিব নোৱাৰি নহয়। জুলি, পিছবেলালৈ ৰৈ নাথাকোঁ, এতিয়াই যাব লাগিব। চুৰটোকো ধৰিম আৰু কমলা সোপা পাৰি লৈ আহিব লাগিব। নহ'লে গোটেই সোপা পাৰি লৈ গ'লে হৈছে আৰু ঘৰৰ কমলা ঘৰত এটাও খাবলৈ নাপাম। মা, তুমি ঠিকেই কৈছা।
আকৌ ভাবিছিলোঁ সেই এবাৰ ঘৰত লাগিছে যেতিয়া ধুনীয়াকৈ খাব পাৰিম আৰু হেঁপাহ পলাই এতিয়া আকৌ চোৰ সোমালেহি ব'লা ব'লা সোনকালে যাওঁ নহ'লে আমি যোৱা আগেকে চোৰ পলাব আজি চোৰ ধৰিবই লাগিব কোনেনো আমাক কমলাত হাত দিছেহি বাইদেউ সোনকালে যাওক নহ'লে চোৰ পলাব আকৌ কমলা নি পিনে ধৰিবলৈ নোৱাৰিব কমলাও চোৰ হ'ব সেই মই যাওঁ মোৰ দেৰি হৈছে আহি সোমাম বাৰু দেই কোন হয় এজনী হা কমলা চুৰ কৰিবলৈ হেৰি নেপালি এইবাৰ কমলাজোপা লাগিছে বোলো ধুনীয়াকৈ ঘৰত খাম চুৰ আহি সোমালিহে বাই ওলাইছেনে নাই হা পিহু ৰ'বাচোন ৰ'বা ইজনী পিহুহে হয় তাই আকৌ আমাৰ বাৰীত কি কৰিছেহি আৰু তাই মোক ফোনো কৰা নাই পিহু তুমি ইয়াত কি কৰিছা আকৌ মই আকৌ সেই হেৰি ওচৰ হেৰি এজনীয়ে ক'লে বোলে আমাৰ বাৰীত বোলে কমলা চুৰ সোমাইছে কোনোবা এজনী বোলে কমলা চুৰ কৰি আছে থাকি বোলো কোনে কমলা চুৰ কৰিব আহিছে বুলি চাবলৈ আহিলো তুমিহেচোন আণ্টি জুলি মই চুৰ কৰিবলৈ অহা নাই দেই চুৰ বুলি নাভাবিব আকৌ মই মানে জুলিৰ লগত বজাৰ যাম যে তাকে আহিছিলোঁ তাৰপিছত দেখিলোঁ আপোনালোকৰ কমলাজোপা ইমান ধুনীয়াকৈ লাগি আছে বৰ খাবলৈ মন গ'ল সেইটো কাৰণে ভাবিলোঁ আহিলোঁ যেতিয়া দুটামান পাৰি লওঁ একেবাৰে গৈ পিনে আপোনালোকেও খাব পাৰিব আপোনালোকৰ কাৰণেও একেবাৰে পাৰি ল'ম বুলি তাকে মই পাৰি মেলি এতিয়া যাবই লৈছিলোঁ চুৰ কৰা নাই কিন্তু দেই ভুল নুবুজিব আকৌ জুলি মই যে চুৰ কৰা নাই দেই কমলা মই পাৰি মেলি তহঁতৰ কাৰণে লৈ যাম বুলিয়ে আহিছিলোঁ দেখিলোঁ যেতিয়া মোৰো খাব মন গ'ল হ'ব পিহু তোমাকনো মই চুৰ বুলি কেলে কওঁ কোৱাচোন আণ্টি এজনীয়ে ক'লে আকৌ বোলে চুৰ সোমাইছে মই বোলো তাকে কোন চুৰনো আহি সোমালে চাবলৈ আহিছোঁ তুমিহে হয় হ'ব একো নাই দিয়া মই আকৌ বেলেগ কোনোবা বুলিহে ভাবিছিলোঁ তুমি আৰু সেই আমাৰ ঘৰৰ পৰা কমলা চুৰ কৰিবলৈনো কেলে আহিবা জানো নহয় পিছে ভালেই কৰিলা ময়ো পাৰিবলৈ আহিম বুলিয়ে কৈছিলোঁ জুলি আহিলোঁ যেতিয়া আৰু দুটামান পাৰি লৈয়ে যাওঁ তুমি যোৱা নহ'লে সেই জুলিৰ লগত মই গৈ আছোঁ তাকেইতো পিহু কি যে কামবোৰ কৰি থাক তই মোক ফোন এটা কৰি মাতি দিয়া হ'লে হৈছিল অকলে অকলে পাৰি আছ মানুহেতো চুৰ বুলি ভাবিবই ন তোকতো চিনি নাপায় নহয় চবেই কাম নাইকি কাম কৰি থাকোঁ বাৰু মা হ'ব দিয়া আমি একেলগে যাম আকৌ তুমি অকলে অকলে কেনেকৈ পাৰিবা ন তুমি পাৰা মই সেই বুটলো পিহু তই এতিয়া এইখিনিতে পাৰিলি কিহত নিবি আমিও এতিয়া বেগ চেগ এটা আনিবলৈ নহ'ল নহয় এটা কাম কৰিব লাগিব কোলাতে একদম লৈ যাব লাগিব নহ'লে ইয়াত কিবা পাওঁ নেকি চাওঁ মা তুমি পাৰা সেই এটা কাম কৰিব নহ'লে ঠাইয়ে চাইয়ে পাৰি দিয়া তেতিয়া নিবলৈ সুবিধা হ'ব ফোন কৰিবলৈ নহ'ল আৰু হেৰি বাৰু হ'ব দে মই যে এইখিনি ঠাইয়ে চাইয়ে পাইছোঁ মোৰ ওচৰতো একো নাই নহয় মই দেখিলোঁ আৰু ধুনীয়াকৈ লাগি থকা খাবলৈ মন গ'ল তহঁতৰ ঘৰৰ বুলি গম পায়ে মই আহিলোঁ আকৌ নহ'লে বেলেগৰ বাৰীতনো তেনেকৈ নুসুধা নেমেলাকৈ ক'ত পাৰিবলৈ যাম আৰু খেদাহে খাব লাগিব এইকেইটা মই ঠাইয়ে চাইয়ে পাৰিলোঁ আণ্টি হেৰি সেই সৰু ডাং এডাল আছিলে সেইডালে পাৰিলোঁ আৰু ওচৰতো আছে যে হাতেই ছিঙিব পাৰি হেৰি এনেকৈ লৈ যাবলৈ সুবিধা হ'ব আকৌ ভালেই কৰিলা ঠাইয়ে চাইয়ে হেৰি কৰিছা ময়ো সেই তেনেকৈ পোৱা কথাই ভাবিছোঁ বেগ চেগ লৈ অহালে বেলেগ কথা আছিলে এতিয়া বেগ চেগ অনা নাই যেতিয়া ঠাইয়ে চাইয়ে লৈ পিনে ইয়াত কিবা ৰছী চছী এডাল পাওঁ নেকি বান্ধি পিনে তেনেকৈ লৈ যাব লাগিব বাৰু এইখিনি সেইফালে থৈ দিয়া মই আৰু কেইটামান ছিঙি লওঁ